ককাৰ লগত যদি দি পঠিয়াওঁ, তেতিয়া যিদিনা মই তোমালোক দুটাক বৃদ্ধ আশ্ৰমলৈ পঠিয়াম, তোমালোকৰ লগত কি দিম? সেইকাৰণে এটা টুকুৰা মই সেইদিনাৰ কাৰণে ৰাখিছোঁ, যিদিনা তোমালোক দুটাকো মই এনেকৈ ককাৰ নিচিনাকৈ বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাই দিম। যদ যদ আচৰতি শ্ৰেষ্ঠ তদেৱ ইতৰজন স্বয়ৎ প্ৰমাণম কুৰুতে লোকাস্তদানুবৰ্তত। বিবাহৰ এবছৰলৈকে চন্দ্ৰমুখী বুলি কয় বোৱাৰীবিলাকক। চন্দ্ৰমুখী মানে উৰণি একদম দীঘলকৈ টনা থাকে, ইয়াত ধুনীয়াকৈ ফোটটো ডাঙৰকৈ লয়, মাত কথা একদম চন্দ্ৰৰ শীতলতাৰ নিচিনা। দম্পতী আছিল, তেওঁলোকৰ কোনো সন্তান নাছিল। মই অলপ আগত কৈছোঁ, যিটো বস্তু আমাৰ হাতত নাথাকে আমি তাক পাবৰ কাৰণে সদায় ইচ্ছা কৰোঁ। নথকা বস্তুটোত সুখ আছে বুলি ভাবোঁ, সেইকাৰণে তাৰ পিছত দৌৰি থাকোঁ। যিটো আছে তালৈ গুৰুত্ব নাই। এই মানুহহালেও সন্তান বিচাৰি হাবাথুৰি খাই ফুৰিছিল। আৰু এনেকৈ ফুৰোতে 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 এদিন তেওঁলোকৰ জীৱনলৈ এটা সন্তান আহিল। জন্ম হ'ল ল'ৰা এটা। ল'ৰাটো প্ৰাৰব্ধ হয়তো অলপমান বেয়া আছিল, সৰুৰে পৰা অসুস্থ হৈ থাকে, জ্বৰ হয়, খুব জ্বৰ, টেম্পাৰেচাৰ বহুত বাঢ়ে। ৰাতি ৰাতি মাকগৰাকীয়ে গৰম দিনত কোলাত লৈ থাকে, শুৱাই দিলে কিজানি কষ্ট পাব, সেইকাৰণে মাতৃসকলক পূজনীয় বুলি কয়। কোনো আজিকালি মহিলা সমিতিৰ মিটিঙত আমি শুনিবলৈ পাওঁ, তেওঁলোকে কয় যে পুৰুষ আৰু মহিলা আমি সমান সমান। মোৰ তেতিয়া কিছুমান কথাত হাঁহি উঠে, সমান কেনেকৈ? যিটো মহিলাক যিখিনি গুণ দিছে সেইখিনি গুণ পুৰুষক দিয়া নাই। এজনী ছোৱালীয়ে মাকৰ ঘৰত 25 বছৰ 30 বছৰ একেলগে থকাৰ পাছত এটা নিশা কোনোবা এজন ল'ৰাক আনি তাৰ ডিঙিত মালাডাল পিন্ধাই দিয়াৰ পাছতে ই এই ঘৰখন ত্যাগ কৰি আহিব পৰা শক্তি কেৱল মহিলাক দিছে, এইটো পুৰুষক দিয়া নাই। অকণমান গেছ হ'লেই পেটত, য'ত আমাৰ অৱস্থা নাইকিয়া হয়, তেনেকুৱা 10 মাহ 10 দিন এগৰাকী নাৰীয়ে সন্তানটো গৰ্ভত লৈ ফুৰে, এইটো শক্তি পুৰুষক দিয়া নাই, এইটো নাৰীক দিছে। সেইকাৰণে মনুস্মৃতিত কৈছে, যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, 3য় অধ্যায় 56 নম্বৰ শ্লোক মনুস্মৃতি। য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে। সমান কেনেকৈ হ'ল? সদায় ঊৰ্ধত। এটা পইচাৰ ইপিঠি সিপিঠি পৰিপূৰক, ইয়াত কোনোবা ডাঙৰ কোনোবা সৰু কথাটো নাই। নাৰীৰ ডিউটি নাৰীক দিছে, পুৰুষৰ ডিউটি পুৰুষক দিছে, কৰ্তব্য চবৰে দুইটাৰে বেলেগ বেলেগ। এই নাৰীগৰাকীয়ে সদায় ৰাতি মাতৃগৰাকীয়ে কোলাত লৈ থাকে, ঘামি জামি অৱস্থা নাইকিয়া হয়, শুৱাই নিদিয়ে, কিজনী কষ্ট পাব। আৰু বাপেকজন কাষতে চকী পাৰি বহি থাকে। বাপেকবিলাকে মৰমটো প্ৰকাশ কৰিব নোৱাৰে। জেনেৰেলি আইসকলে যেনেকৈ গালত ধৰি লুলু লালা কৰে, বাপেকবিলাকে এনেকুৱা খুব কম কৰে। গম পাইছে নাই? কি লাগে ক, এনেকুৱাহে কথা। কিতাপ লাগে, কাগজ লাগে, চোলা পেণ্ট লাগে, কাপোৰ লাগে, যি লাগে চব দিব, মৰম পূৰা আছে, কিন্তু এই লুলু লালাখান নকৰে। বুজি পাইছে নাই? কাষত চকীখন পাৰি বহি থাকে, যদি কিবা ৰাতি দিগদাৰ হয় মই লাগিলে ডক্টৰ মাতি আনিম। এনেকৈ বহুত কষ্টৰে বহু নিশা উজাগৰে থাকি এই সন্তানটোক ডাঙৰ কৰিলে। আৰু বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি যিমান সঞ্চিত ধন আছিল বেংকৰ চব খৰচ কৰিলে, খালী কৰি দিলে, টোপোলা উদং তাৰ চিকিৎসা আৰু পঢ়াৰ ক্ষেত্ৰত। এদিন ল'ৰাটো ডাঙৰ মানুহ হ'ল, এজন ডাঙৰ অফিচাৰ হ'ল। এতিয়া অফিচাৰ হোৱাৰ লগে লগে এই ল'ৰাটোৰ লগত সম্বন্ধ জুৰিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা খবৰ আহি গ'ল, ছোৱালী দিব, বিয়া দিব, ভাল ল'ৰা এটা ওচৰত আছে। আৰু তেওঁলোকেও চাই মেলি পেলাই সম্ভ্ৰান্ত পৰিয়ালৰ এজনী ছোৱালীক বোৱাৰী কৰি আনিলে। মাকজনীয়ে ভাবিছিল, মই সংস্কাৰৰ ওপৰত কৈ আছোঁ যুৱক, মাকজনীয়ে ভাবিছিল যে ল'ৰাটোৰ ওপৰত সম্পূৰ্ণ দায়িত্ব মোৰ, যিহেতু সি মৰিবলৈ ধৰা ল'ৰাটোক তাক সম্পূৰ্ণ কষ্ট কৰি উৰে নিশা মই উজাগৰে থাকি তাক বচাইছোঁ বহু নিশা। কিন্তু বিবাহ কৰি অনাৰ লগে লগে আমি জানো যে অৰ্ধাংগিনী বুলি কয় পত্নীক, গতিকে আধাটো গুচিয়ে গ'ল। মাকে এইটো সহ্য কৰিব পৰা নাই, পত্নীগৰাকীৰ পিতেকৰ ওপৰত যিটো প্ৰভাৱ এইটোত সহ্য কৰিব পৰা নাই। আৰু পত্নীগৰাকীয়েও শাহুৱেককো ইমান গুৰুত্ব নিদিয়ে, লিখা পঢ়া ছোৱালী। আপোনালোকৰ ইয়াততো এইবিলাক নাই, আমাৰ তাত বিবাহৰ এবছৰলৈকে চন্দ্ৰমুখী বুলি কয় বোৱাৰীবিলাকক। চন্দ্ৰমুখী মানে উৰণি একদম দীঘলকৈ টনা থাকে, ইয়াত ধুনীয়াকৈ ফোটটো ডাঙৰকৈ লয়, মাত কথা একদম চন্দ্ৰৰ শীতলতাৰ নিচিনা, অতি কোমল। এবছৰ পাৰ হোৱাৰ লগে লগে অলপমান প্ৰমোচন পায় সূৰ্যমুখীলৈ, আৰু উৰণি লাহে লাহে খহি যায়,
মাত কথা অকণমান তাপ দিবলৈ আৰম্ভ কৰে সূৰ্যৰ দৰে। এবাৰতো এগৰাকী শাহুৱেকক বোৱাৰীয়েকে ভাত বনাই দিলে। শাহুৱেকবিলাকো খুচৰিয়ে থাকে ক'ত কি পাম। ভাত খাওঁতে শিলগুটি এটা ওলাল। ওলোৱাৰ লগে লগে পালে বোৱাৰী, তোক ভগৱানে চকু দুটা দিয়া নাই, ভালকৈ তই এইটো চাউলকেইটা বাচিব নোৱাৰিলি, এইটো কি ইমান ডাঙৰ শিল? বোৱাৰীয়েক আছিলে সূৰ্যমুখী পেৰিয়ডত। বোৱাৰীয়েকে কৈছে, মা মানিলোঁ বাৰু, মোক ভগৱানে দুটা চকু দিলে, মই নেদেখিলোঁ, কিন্তু সেইজন ভগৱানে আপোনাক 32টা দাঁত দিয়া নাই নেকি? অকণমান শিলগুটি এটা চোবাই খাব নোৱাৰে? দি দিলে। এইগৰাকী শাহুৱেককো বোৱাৰীয়েকে বহুত কথাই কথাই শুনায়। 3 বছৰ, তৃতীয় বছৰৰ পৰা আপোনালোক তেনেকুৱা নহয়। আমাৰ তাত তৃতীয় বছৰৰ পৰা আৰু এটা প্ৰমোশ্যন পায়, সেইটো জ্বালামুখী বুলি কৈছে। প্ৰথম বছৰ গিৰিয়েকে কয়, ঘৈণীয়েকে শুনে। দ্বিতীয় বছৰ ঘৈণীয়েকে কয়, গিৰিয়েকে শুনে। আৰু তৃতীয় বছৰৰ পৰা দুইটাই কোৱাকুই কৰে, ওচৰ চুবুৰীয়াই শুনে। সেয়া লাগিছে, সেইটো জ্বালামুখী ফুটে। আৰু শাহুৱেকে সহ্য কৰিব নোৱাৰা হ'ল বোৱাৰীয়েকৰ যিমানবিলাক ব্যৱহাৰ, সেইকাৰণে মানসিকভাৱে ভাগি পৰিল। মানসিক চিন্তাটো অতি ভয়ানক। চিন্তা আৰু চিতাৰ মাজত বেছি পাৰ্থক্য নাই। চিতাই মৰাশ জ্বলায় আৰু চিন্তাই জীৱন্ত মানুহক জ্বলাই দিয়ে। শাহুৱেকগৰাকী যেতিয়া সদায় চিন্তা কৰিবলৈ ল'লে, কিছুদিনৰ ভিতৰত তেওঁৰ এই চিন্তাবিলাকে শাৰীৰিক ৰোগলৈ ৰূপান্তৰিত হ'ল আৰু কম দিনৰ ভিতৰত ৰাম নাম সত্য। এতিয়া ঘৰত আছে মাত্ৰ বুঢ়াজন, পিতেক, বোৱাৰীয়েক আৰু তেওঁলোকৰ এটা সন্তান। মই সংস্কাৰৰ ওপৰত কৈ আছোঁ। কণমানিটো ডাঙৰ হৈ আহি আছে, বুঢ়াজন বুঢ়া হৈ গৈ আছে। মানুহ বয়স হ'লে যেতিয়া বুঢ়া হয়, যমৰ 3টা দূত আহে বুলি কয়। এই 3টা দূত মানে 3 ধৰণৰ বেমাৰ, কফ, বাত আৰু পিত্ত। জেনেৰেলি বয়স হ'লে 3টা বেমাৰ হয়। এটা হৈছে কফ, কাহি থাকে। এটা হৈছে পিত্ত, মানে পেটৰ ডাইজেশ্যন পাৱাৰটো কমি যায়। আৰু বাত বিষটো হৈছে এইবিলাক বিষ, ভৰি বিষ, জইণ্ট পেইন। মানুহটোৰ কফ হ'ল, কাহ। তেওঁলোকৰ ৰুম দুটা ওচৰা ওচৰি আছিল, মাজত এখন ৱাল। এটা ৰুমত মাক বাপেক আগতে আছিল, কাষতে পিতেক বোৱাৰীয়েক আছিল। এতিয়া এটা ৰুমত বাপেক থাকে, কাষত পিতেক বোৱাৰীয়েক আৰু নাতিটো থাকে। বাপেকে সদায় কাহি থাকে ৰাতি ৰাতি। পিতেক আৰু বোৱাৰীয়েক দুইটাই কৰ্ম কৰে, দিনৰ অফিচৰ কাম। গতিকে এদিন ৰাতি আহি পেলাই বাপেকে যেতিয়া শহুৰেকে কাহি আছে, বোৱাৰীয়েকে গিৰিয়েকক কৈছে, শুনা, এই তোমাৰ দেউতাৰ পৰা আৰু শুব নোৱাৰি ৰাতি, টোপনি ক্ষতি। দিনত অফিচৰ টেনশ্যন, ৰাতি হ'লে এইটো কাহৰ টেনশ্যন, মোৰ অৱস্থা নাইকিয়া হৈছে। তুমি এটা কাম কৰা, দেউতাক ইয়াৰ পৰা শ্বিফ্ট কৰা, আঁতৰোৱা। ক'লে নিম? যে আমাৰ বাৰান্দাত যে এটা সৰু ৰুম আছে, আলহী অতিথি কাম কৰা মানুহ কেতিয়াবা আহিলে থাকিবলৈ দিওঁ, তালৈকে দি দিয়া। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা অসুস্থ থাকোঁতে বাপেক মাকে বহু নিশা উজাগৰে কটাইছিল, সেইজন ল'ৰাই বাপেকক পিছদিনা কৈছে যে, দেউতা তই ৰাতিটো কাহি থাক, তোৰ কাৰণে আমাৰ টোপনি ক্ষতি হয়, আৰু বিশেষকৈ তোৰ বোৱাৰীৰ টোপনি নাহে, গতিকে তই এটা কাম কৰ, হৈ আমাৰ আগফালে বাৰান্দাত থকা ৰুমটোলৈকে যা। বাপেকৰ বুজিবলৈ বাকী নাছিল যে মোক লাহে লাহে ইহঁতে ঘৰৰ পৰা উলিয়াইছে। তথাপিও ক'লে যে, বোপাই তই ঠিক কথা চিন্তা কৰিছ, ময়ো ভাবি আছিলোঁ মোৰ কাৰণে চাগে তহঁতৰ কষ্ট হৈছে, হ'ব দে মই তাত থাকিম। এডাল আলনা মাত্ৰ, কাপোৰকেইটা থ'বলৈ এখন বিচনা। খোৱাৰ সময়ত কিন্তু ভিতৰলৈ আহে, ডাইনিঙত একেলগে বহি খায়। দিন আগবাঢ়িল, ল'ৰাটো ডাঙৰ হৈ আহি আছে। বুঢ়াজনৰ নাৰ্ভৰ প্ৰব্লেম হ'ল, হাত কঁপিবলৈ ধৰিলে। আৰু তেওঁ খাওঁতে হাত কঁপাৰ কাৰণে মুখলৈ ভাত কম যায়, দালি চালিবিলাক কাপোৰত পৰে। বুজি পাইছেনে? বোৱাৰীয়েকে এদিন গিৰিয়েকক আকৌ ক'লে, শুনা, তোমাৰ দেউতাৰ লগত আৰু খাব নোৱাৰোঁ। কিয়? মোৰ ঘিণ লাগে। এই মানুহটোৱে গোটেই কাপোৰ কানি নষ্ট কৰি দিয়ে। এটা কাম কৰা, এই ৰুমতে কিবা এটা দি দিবা, তাতে দি দিয়া। আকৌ সেইজন ল'ৰাই, যিজন ল'ৰাক মাক বাপেকে অসুস্থ হৈ থাকোঁতে বাহিৰৰ ৰুমত শুওৱা নাছিল, কোলাত লৈ আছিল, বাপেক ওচৰত বহি টোপনি ক্ষতি কৰিছিল, সেইজন ল'ৰাই ক'লে যে, দেউতা তই আজিৰ পৰা আৰু ভিতৰত খাবলৈ আহিব নালাগে, তো ৰুমতে আমি খোৱাৰ ব্যৱস্থাটো কৰি দিম। বাপেকে ক'লে হ'ব দে, আৰু তাত থাকিবলৈ ধৰিলে। দিন আগবাঢ়িছে, ল'ৰাটো ডাঙৰ হৈ আহি আছে। 5 বছৰ হ'ল, সেইদিনাখন বাৰ্থডে পাৰ্টি পাতিছে। আজিকালি আমাৰ অসমীয়া সমাজত জন্মদিন উঠি গ'ল, আজি চবে বাৰ্থডে পাৰ্টি পাতে। বাৰ্থডে পাৰ্টি পাতিছে। বোৱাৰীয়েকে শহুৰেকক ক'লে যে, দেউতা আজি আমাৰ লগৰ সম্ভ্ৰান্ত অফিচাৰবিলাক আহিব, হাই ফাই যিমানবিলাক অফিচাৰ আছে আমাৰ লেভেলৰ, গতিকে আপুনি এটা কাম কৰিব, যেতিয়ালৈকে আমাৰ পাৰ্টি চলি থাকে তেতিয়ালৈকে আপুনি বাহিৰলৈ নোলাব, ৰুমটোতে সোমাই হুকডাল মাৰি সোমাই থাকিব।
বাপেকে ক'লে আয়ো মইনো গৈ কি কৰিম এইবিলাক, তহঁতৰ কি পাৰ্টি চলে কি নাই, মই বাৰু হ'ব দে মই ৰুমতে থাকিম। সন্ধিয়া 7টা বজাৰ পৰা পাৰ্টি আৰম্ভ হ'ব, তাৰ আগতে বুঢ়াই ভিতৰত সোমাই লৈ হুকডাল বন্ধ কৰি দিলে। 7টাৰ পৰা পাৰ্টি আৰম্ভ হ'ল, ঢাক ঢোক বাজিবলৈ ধৰিলে, মিউজিক গিলাচৰ টুং টাং চলিবলৈ ধৰিলে। বুঢ়াজন ভিতৰত বহি আছে। 7টাৰ পৰা 8টা, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা বাজিল, পাৰ্টি শেষ হোৱা নাই। বুঢ়াজনটো তাৰো আগতে সোমাই আছে, পাচাব কৰিব লাগিল। তে কৰিব কি, ভাবিলে ইহঁত পাৰ্টিত আছে, মই মনে মনে দুৱাৰ খুলি বাৰাণ্ডাৰ পৰা বাহিৰলৈ গৈ পাচাব কৰি আকৌ সোমাই থাকিম। এই বুলি দুৱাৰৰ হুকডাল খুলিছে। আনহাতে পেণ্ডেলত সেই বোৱাৰী আৰু 5গৰাকী বান্ধৱীয়ে ক'লে যে ঐ তোৰ ঘৰটো নেদেখুৱা, মাইকী মানুহবিলাকৰ ঘৰ চোৱাত বৰ চখ, কেনেকৈ সজাইছে কি কৰিছে এইবিলাক চাই, জেনেৰেলি চাই ৰুমবিলাক। আমাৰ মতা মানুহ গ'লে বেডৰুমলৈ নাযায়, আমাৰ বাহিৰতে বহুৱালে দিলে, তাতে কিবা দিলে, খালো বলো গুচি আহিলে চেচ। কিন্তু নহয়, আইসকল গ'লে কেনেকৈ কি সজাইছে, কোনটো বস্তু কি ৰেকে ৰাখিছে চাব ইচ্ছা কৰে এইবিলাক, সেইটো চাই। এতিয়া বান্ধৱীকেইজনীয়ে ক'লে তোৰ ৰুমটো কেনেকৈ ৰাখিছ আমাক নেদেখুৱা, বোলে ব'ল ব'ল চাবি ব'ল। বান্ধৱীকেইজনীক লৈ বোৱাৰীয়েক আহিছে আৰু বুঢ়াজনে ইফালে দুৱাৰৰ হুক খুলি বাহিৰলৈ ওলাইছে, য'তে বাঘৰ ভয় সন্মুখা সন্মুখী হ'ল। এতিয়া বান্ধৱীকেইজনীয়ে সুধি দিলে বোৱাৰীয়েকক, ঐ তোৰ দেখোন ঘৰত প্ৰায় 7টাৰ পৰা এতিয়া 11টা বাজিল, 8, 9, 10, 11, 4 ঘণ্টা পাৰ্টি হ'ল, এই মানুহজনক দেখোন এবাৰো নেদেখিলোঁ পেণ্ডেলত, কোন এজন? আৰু সেইগৰাকী সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী, উচ্চ শিক্ষিতা, ক'বৰ কাৰণে কুণ্ঠাবোধ নকৰিলে। বোৱাৰীকে কৈছে এজন আমাৰ ঘৰত কাম কৰা মানুহ, এওঁ অসুস্থ, গতিকে আমি আমাৰ ঘৰত ৰাখি এওঁৰ চিকিৎসা কৰি আছোঁ। বান্ধৱীকেইজনীয়ে ক'লে তই কিমান উদাৰ, তোৰ নিচিনাহে আদৰ্শ হ'ব লাগে সমাজত। কাম কৰা মানুহ এজনক ঘৰত ৰাখি পেলাই চিকিৎসা কৰিছ নিজৰ পইচা ভাঙি, তোৰ নিচিনা উদাৰ ক'ত পাব? আৰু বুঢ়াজনৰ দুধাৰি চকুলো বৈ আহিছে, কি ক'ব, কান্দিছে মাত্ৰ। এসময়ত বান্ধৱীকেইজন গুচি গ'ল ভিতৰলৈ ৰুম চাবলৈ, বুঢ়াই পাচাব কৰি ভিতৰত সোমাল, আকৌ হুক মাৰিলে। এটা সময়ত পাৰ্টি শেষ হ'ল, ঘৰা-ঘৰি গ'ল মানুহ, আৰু বোৱাৰীয়েক আহি পেলাই দুৱাৰত ঢকিয়াইছে, দুৱাৰ খোলক। বুঢ়াজনে দুৱাৰ খুলি দিলে আৰু অশ্লীল বাক্যৰে বুঢ়াজনক তিৰস্কাৰ কৰিছে। আপোনাৰ লাজ লগা নাছিল? কি চাবৰ কাৰণে আপুনি বাহিৰলৈ ওলাইছিল? এই বয়সত কামনা বাসনাৰ ওপৰত সংযম নাই। বুঢ়াই কৈছে নহয় আই, তেনেকুৱা কথা নহয়, 5-6 ঘণ্টা ধৰি ৰুমটোত আছিলোঁ, পাচাব কৰিব লাগিছিল মোৰ, এইবিলাক আপোনাৰ চব বাহানাবাজি। তেনেকুৱাতে যেতিয়া খুব গালি গালাজ শুনিলে, পিতেকটো আহিছে অৰ্থাৎ গিৰিয়েকজন, আৰু অহাৰ লগে লগে বোৱাৰীয়েকে নিজৰ স্বামীক কৈছে বোলে শুনা, কাইলৈৰ ভিতৰত তুমি এটা চূড়ান্ত সিদ্ধান্ত ল'ব লাগিব, হয়তো এইখন ঘৰত এই বুঢ়াজন থাকিব, নহ'লে মই থাকিম, সিদ্ধান্ত তোমাৰ, এই বুলি ভিতৰলৈ সোমাই দুৱাৰখন ধমকে মাৰি থৈ গুচি গ'ল। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে মাক বাপেকে উজাগৰে কটাইছিল, যিজন ল'ৰাক ভৱিষ্যত গঢ়িবৰ কাৰণে বাপেকে নিজৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি বেংকত থকা সমস্ত পইচা খৰচ কৰিছিল, সেইজন ল'ৰাই পিছদিনাখন বাপেকক এষাৰো নোসোধাকে ওচৰত থকা এখন বৃদ্ধ আশ্ৰমত কথা পাতি গাড়ী এখন লৈ আহিছে, আৰু গেটৰ মুখত গাড়ীখন ৰাখি আহি বাপেকক কৈছে, দেউতা আমি ভাবিছোঁ তই ঘৰত বৰ অকলশৰীয়া অনুভৱ কৰ, কাৰণ আমি দুটা অফিচলৈ যাওঁ, কণমানিটো স্কুললৈ যায়, অকলে অকলে তোৰ নিশ্চয় ঘৰত থাকি বেয়া লাগে, সেইকাৰণে তোৰ দৰে মানুহ থকা ওচৰত এখন আশ্ৰম আছে, তই তাত থাকি ভাল পাবি, সেইকাৰণে ভাবিছোঁ ব'ল তোক তাত থৈ আহোঁ। বুঢ়াজনৰ বুজিবলৈ বাকী নাছিল যে আজি মোৰ ল'ৰাই মোক বৃদ্ধ আশ্ৰমত থোৱাৰ প্লানিং কৰিছে, আৰু নিজৰ ভাগ্যকে ধিয়াই পেলাই ক'লেও উপায়, তই ঠিকেই ভাবিছ দে, হয় মই বৰ অকলশৰীয়া ইয়াত, হ'ব ব'ল আজি ল'ৰাটো আগে আগে গৈছে, বাপেক পাছে পাছে, সাধাৰণতে বাপেক আগত যায়, ল'ৰা পিছত যায়। সদায় ল'ৰাবিলাকে নিজৰ বাপেকক ৰোল মডেল বুলি ভাবে, আদৰ্শ লয়, আৰু ছোৱালীবিলাকে নিজৰ মাকক আদৰ্শ হিচাপে লয়। আপোনালোকে ফ'ল' কৰিব, ছোৱালীবিলাকৰ কাৰণে হিৰ'ইন হৈছে নিজৰ মাক। আপুনি কি কৈছে সেইটো তেওঁলোকে ফ'ল' নকৰিলেও কি কৰিছে সেইটো চাই থাকে, বুজি পাইছে নাই? কিন্তু আজি ল'ৰাটো আগত গৈছে, বাপেক পিছত, গেটৰ ওচৰ পালেগৈ। বুঢ়াজনে ভাবিছে যে আৰু এটা যদি ষ্টেপ মই বাহিৰলৈ দিওঁ, মই নিজে নিজ হাতে বনোৱা ঘৰখন মোৰ পৰ হৈ যাব, আৰু তাততো মোৰ আপোন বুলিবলৈ আৰু কোনো নাথাকে, ইয়াততো নাতিটোকে পাইছোঁ অকণমান সময়ত, তাত কোনো নাথাকিব। মানুহজনীও মোক এৰি থৈ গুচি গ'ল। আৰু তেতিয়া পিতেকক ক'লে, অ' পাই তই এটা কাম কৰ, যা, তই কোৱাটো ঠিকেই আছে, মই যাম বৃদ্ধ আশ্ৰমলৈকে যাম,
কিন্তু তোৰ মাৰে বিয়াৰ সময়ত মোক এখন এৰী চাদৰ দিছিল, মোৰ আলনাডালতে আছে, তই এৰী চাদৰখন লৈ আগে যা। কিয় এৰী চাদৰ এতিয়া কেলে? বোলে তাত মোৰ আপোন বুলিবলৈ কোনো নাথাকিব। যেতিয়াই তোৰ মাৰলৈ মনত পৰে, তহঁতলৈ মনত পৰে, নাতিটোলৈ মনত পৰে, এৰী চাদৰখনকে গাত লৈ থাকিম। নিজৰ পিতেক যাবলৈ পোৱাই নাই, কণমানি নাতিটো দৌৰ মাৰিছে ভিতৰলৈ গেটৰ ওচৰৰ পৰা, আৰু ককাকৰ ৰুমৰ পৰা এৰী চাদৰখন লৈ আহিল। আহি দুৱাৰ দলিত দীঘলকৈ মেলি ল'লে, ভিতৰৰ পৰা এখন দা আনিলে আৰু মাজতে সমানকৈ কাটিবলৈ ধৰিছে। মাকৰ মনত আনন্দ, মোৰ সন্তানে ককাকক গোটেইখন এৰী চাদৰ নিদিয়ে, এটুকুৰা ৰাখিব। মনে মনে ফূৰ্তি, আৰু হাঁহি হাঁহি সুধিছে, অ' সোণটো কিয় তুমি কাটিছানো ককাৰ এৰী চাদৰখন? সি একো মতা নাই, সি কাটি আছে। দেৰি হোৱা দেখি বাপেক আহিছে, আহি দেখিছে আৰে সৰ্বনাশ, দেউতাৰ এৰী চাদৰখন দেখোন মোৰ ল'ৰাই কাটি পেলালে। আৰু তেতিয়া সুধিছে, অ' পাই কিয় কাটিছে এৰী চাদৰ? তেতিয়া পিতেকে কৈছে, শুনা মা, শুনা দেউতা, মই যিটো দেখিছোঁ আমাৰ ঘৰত এখনেই এৰী চাদৰ, আৰু যদি গোটেইখন এৰী চাদৰ আজি মই দেউতাৰ ককাৰ লগত যদি দি পঠিয়াওঁ, তেতিয়া যিদিনা মই তোমালোক দুটাক বৃদ্ধ আশ্ৰমলৈ পঠিয়াম, তোমালোকৰ লগত কি দিম? সেইকাৰণে এটা টুকুৰা মই সেইদিনাৰ কাৰণে ৰাখিছোঁ, যিদিনা তোমালোক দুটাকো মই এনেকৈ ককাৰ নিচিনাকৈ বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাই দিম। যদ যদ আচৰতি শ্ৰেষ্ঠ তৎ তদেৱ ইতৰজন স্বয়ৎ প্ৰমাণম কুৰুতে লোকাস্তদানুবৰ্ততে। জ্যেষ্ঠজনে শ্ৰেষ্ঠজনে যেনেকুৱা আচৰণ কৰে, উঠি অহা চামে তাক অনুসৰণ কৰে। 3 অধ্যায় 21 নম্বৰ শ্লোক গীতা। সেইকাৰণে আমি যদিও কওঁ যে ল'ৰা ছোৱালীবিলাক বিপথে গৈছে, অকল ল'ৰা ছোৱালীক দোষাৰোপ কৰি বহি থাকি লাভ নাই। আপুনি কি কৰিছে? আপুনি যদি ঘৰত ভাগৱতে মেলা নাই, আপুনি যদি একো অধ্যয়ন কৰা নাই, আপোনাৰ ল'ৰাটোৱে ভাগৱতৰ মাহাত্ম্য কেনেকৈ গম পাব? আপুনি কিমান সময় দিছে ভাগৱতক? আপুনি কিমান সময় দিছে আধ্যাত্মিকতাত? আপুনি কিমান সময় দিছে সততাত? আপুনি কিমান সময় দিছে পৰোপকাৰত? আপুনি কিমান সময় দিছে সমাজ কল্যাণত? আপুনি কিমান সময় দিছে বেলেগৰ কাৰণে কাম কৰাত? কিমান সময় দিছে? আপুনি যেতিয়া নিজৰ কাৰণে কৰি আছে, ল'ৰাটোৱেতো একে দেখিব। গতিকে সংস্কাৰমুখী ভাগৱতমুখী কৰিবৰ কাৰণে এই ভাগৱতৰ পৰিৱেশটো আমি দিব লাগে। যিমান পাৰে ল'ৰা ছোৱালীক সেইকাৰণে একত্ৰ কৰিবলৈ লওঁ।